নমস্কাৰ সকলোকে মোৰ ফেচবুক পেজ সৌৰভ টিভি আৰু ইউটিউব চেনেল সৌৰভ টিভিলৈ সকলোকে স্বাগত জনাইছোঁ। আৰু মই বৰ্তমান আহি আছোঁ ঘৰৰ পৰা অফিচলৈ বুলি। আৰু যিহেতু মই প্ৰায় জাহাজত অহা যোৱা কৰা হয়, আমাৰ নৰ্থ গুৱাহাটীৰ পৰা আমাৰ ঘৰ বেছি ডিষ্টেঞ্চত নহয়, তো সেইটো কাৰণে এইফালে অহা যোৱা হয়। আৰু যিহেতু হোলীৰ বতৰ, আৰু হোলীৰ বতৰত এইদৰে দৌলগোবিন্দ মন্দিৰত প্ৰতি বছৰে যথেষ্ট সংখ্যক ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয়। আৰু ঠিক একেই এইবাৰো মহাপ্ৰভু শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত এয়া যথেষ্ট সংখ্যক ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। আৰু যদি মই অকণমান ভিতৰভাগলৈ গৈ আপোনালোকক পৰিৱেশ দেখুৱাব, তেতিয়াহ'লে দেখুৱাই আছোঁ, চাব। চাওক, যথেষ্ট সংখ্যক মানুহ এইবাৰো, আৰু সকলোৱে খুব ধুনীয়াকৈ শাৰী পাতি এইদৰে দৌলগোবিন্দ মন্দিৰত পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু ৰঙৰ উৎসৱ ফাকুৱা, আৰু ফাকুৱাৰ ৰঙেৰে সকলোৰে মনবোৰ ৰঙীন হৈ পৰক, জীপাল হৈ পৰক, তাকেই কামনা কৰিছোঁ। আৰু অকণমান আপোনালোকক ভিতৰভাগৰ পৰিৱেশ দেখুৱাই আছোঁ, চাওক। আৰু দৌলগোবিন্দ মন্দিৰ দৰ্শন কৰি আহি গ'লোঁ জাহাজঘাট। আৰু জাহাজঘাটত চাওক, মানুহ যথেষ্ট সংখ্যক ভক্তৰ এতিয়াও সমাগম। আৰু সকলোৱে কেৱল দৌলগোবিন্দ মন্দিৰৰ যি হোলী মহোৎসৱ, সেই হোলী মহোৎসৱলৈ জাহাজৰ অপেক্ষাত ৰৈ আছে। আৰু সেইদৰে ইখনৰ পিছত সিখন যেতিয়া জাহাজ আহে, প্ৰত্যেকখন জাহাজতে কিন্তু যথেষ্ট ভিৰ। আৰু যি নহওক, ফাইনেলি ফেঞ্চিঘাট পাই গ'লোঁ। আৰু সেয়াই আছিল আজিৰ ভিডিঅ'টি। অকণমান ক্লিপ আপোনালোকক দেখুৱাই আছোঁ শোভাযাত্ৰাৰ কিছু দৃশ্য। আৰু পুনৰ লগ পাইছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে। আৰু আপুনি ক'ৰ পৰা চাই আছে কমেণ্টত জনাবলৈ নাপাহৰিব। হেপী হোলী। আৰু এয়াই আছিল আজিৰ ভিডিঅ'টি। পুনৰ লগ পাইছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ লৈছোঁ বিদায়। ধন্যবাদ। আজি গোকুলৰ মাজে মধুৰ মুৰুৰি বাজে, গোকুলৰ মাজে আজি গোকুলৰ মাজে মধুৰ মুৰুৰি বাজে।